মানৱ সমাজক লজ্জান্বিত কৰা ঘটনা সংঘটিত হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ যি ধৰণৰ দুৰ্গা মন্দিৰ আছে। এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে য'ত দেৱী দুৰ্গাক আৰোহণ কৰা হয় এটা মন্দিৰত, বিশেষকৈ 9 দিন ধৰি পূজা পাৰ্বণ কৰা হয় দেৱী দুৰ্গাক আৰোহণৰ নামত বা দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ নামত। তেনে ক্ষেত্ৰত দেৱী দুৰ্গাৰ পবিত্ৰ স্থানতে এক প্ৰকাৰ মহিলা সুৰক্ষিত নহয়, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বৰাগাঁৱৰ এই দক্ষিণ মন্দিৰত। সতীৰ্থ দৃশ্য দেখুৱাইছে, এইটো হৈছে দুৰ্গা মন্দিৰ। এই স্থানৰ যিটো পাহাৰৰ শিলচটা আছে, সতীৰ্থ শিলচটা দেখুৱাব যে যি ধৰণৰ দৃশ্য এই মুহূৰ্তত আমি লাভ কৰিছোঁ, সম্পাদিত ৰূপৰ বাহিৰে অসম্পাদিত ৰূপত দেখুৱাব নোৱাৰি। এই শিলচটাতে সেই ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিলে, লজ্জাজনক ঘটনা সংঘটিত হৈছিলে, য'ত এগৰাকী মহিলাক 9জনকৈ পাখণ্ডই শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিলে আৰু সেই ধৰণৰ ভিডিঅ' বনাই তেখেতসকলে ভাইৰেল কৰা পৰিলক্ষিত হৈছিলে। আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে দুদিন পূৰ্বে সেই ভিডিঅ' আৰক্ষীয়ে লাভ কৰিছিলে আৰু ইয়াৰে পৰিচালনা কমিটিয়ে আৰক্ষীৰ ওচৰত এখন গোচৰ দিছিলে গড়চুক আৰক্ষী থানাৰ ওচৰত, যিহেতু এই অঞ্চল গড়চুক আৰক্ষী থানাৰ অধীনত পৰে। আমি যদি এই স্থানৰ দৃশ্যৰ কথা উল্লেখ কৰোঁ, তেতিয়াহ'লে আমি মহানগৰীৰ বৰাগাঁও 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় এতিয়া আমি প্ৰায় যদি চোৱা যায় 500 ফুট ওপৰতকৈ অধিক ওপৰত আছোঁ। এই স্থানত এই ঘটনা সংঘটিত হৈছে। এই দুৰ্গা মন্দিৰ পৰিচালনা কমিটিৰ লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই গোটেই ঘটনাৰ লগত 9জন জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে। মূল দীপাংকৰ আৰু ৰবীন ইতিমধ্যে পলাতক হৈ আছে। 6জনক আটক কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে। সেই 6জনৰ পৰা 3খন স্কুটি বাহন জব্দ কৰা হৈছে, য'ত ডিঅ'গিখনত মাফিয়া শব্দ লিখা আছে। এক প্ৰকাৰ তেখেতসকলে স্থান কৰি এক প্ৰকাৰ দিনে দুপৰতে তেখেতসকলে এই স্থানতে হওক বা মহানগৰীৰ অন্য স্থানত অসামাজিক কাৰ্যকলাপ কৰি আহিছিলে। আৰু যি ধৰণৰ ইয়াৰে মন্দিৰ পৰিচালনা কমিটিৰ লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে সতীৰ্থ এই দুৰ্গা মন্দিৰ চোৱাৰ দৃশ্য দেখুৱাইছে। এই দুৰ্গা মন্দিৰ চোৱাৰ যদি কথা উল্লেখ কৰোঁ, প্ৰায় আমি তলৰ প্ৰায় 1000 ফুটতকৈ অধিক উচ্চতাত আছোঁ আৰু ইয়াৰ স্থানীয় লোকগৰাকীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তাতে কি হৈছিলে গোটেই ঘটনাটো মানে ৰাসৰ আগদিনাখনে পিছদিনাখন ইয়াত এজনী মাইকী মানুহ এজনী আনি কিনি উলংগ কৰি ভিডিঅ' কৰিছিলে। সিহঁতি ভিডিঅ' কৰি মানে আছিল, ভিডিঅ'বোৰ কৰি কিনি সিহঁতি তাৰমানে সিহঁতিতো ইমান সৰু ল'ৰা ইমান নাজানে, মোবাইলত ভিডিঅ' কৰি কিনি বস্তুটো সিহঁতি পঠিয়াই দিছেগৈ। পঠিয়াই আমাৰ ৰাইজে লগে লগে পাই গৈছে। পাই যোৱাৰ পাছত ৰাইজে এইটো মিটিং কৰিলে। মিটিং কৰি কিনি তাৰপিছত আৰু কিছুমান ৰাইজে মান দিছে, কিছুমান লগে লগে আইনৰ সহায় দিছে। থানাত এখন এজাহাৰ দিছে। এজাহাৰৰ ভিত্তিত আজি 2-3 দিনৰ পাছত আজি পুলিচ আহি ইহঁতক ধৰি লৈছে। আজি ল'ৰাকেইজন ক'ৰ? ইয়াৰে লোকেল ল'ৰা। ল'ৰাকেইজনৰ বয়স আপোনাৰ 17 বছৰ, 18 বছৰ, 20 বছৰ, ইমানৰ ওপৰ নহয় আৰু। স্বভাৱ চৰিত্ৰ কেনেকুৱা? স্বভাৱ চৰিত্ৰ 100% বেয়া, একদম বেয়া। কিন্তু মদ ভাং ড্ৰাগছ চব ব্যৱহাৰ কৰে সিহঁতি। আৰু ছোৱালী চব এইবোৰ বেপাৰী সিহঁতে এইবোৰে কৰি থাকে সিহঁতি। আৰু আজিলৈকে মই সেইটোৱে দেখা পালোঁ। মই ঘৰৰ আগেদি অহা যোৱা কৰি থাকে সদায়, আমি একো নকওঁ। ইয়াৰ আগতো এনেকুৱা হৈ থাকে। এইবাৰে ধৰা পৰিলে, মানে 100 গৰু মাৰিলে বাঘৰ মৃত্যু। এইবাৰ ধৰা পৰিলে ৰাইজৰ ওচৰত। এতিয়া ৰাইজে এতিয়া কি ব্যৱস্থা কৰি থানাত দিছে। থানা এতিয়া আইনে কি কয়, আইনে হেৰি কৰিব। কি বিচাৰিছে আমি মানে বিচাৰিছোঁ এনেকুৱা মানে কাৰুকাৰ্য যাতে ইয়াত নহয় আৰু ভৱিষ্যত। ইয়াৰ কাৰণে তাৰমানে আমি অলপ আমাৰ ৰাইজেও চকু দিব লাগিব, আমাৰ গাঁৱৰ মানুহ চকু দিব লাগিব এই বস্তুটোত। পৰিচালনাৰ দায়িত্বত আছে? ইয়াৰ মই আছোঁ, দায়িত্বত আছে। এই মুহূৰ্তত যিগৰাকী পৰিচালনা সমিতিৰ সভাপতিয়ে হওক বা সম্পাদকৰ সমন্বিতে এটা ডাঙৰ অভিযোগ উত্থাপন কৰিছে যে এইটো প্ৰথম ঘটনা নহয়। এই ধৰ্মীয় স্থানত পূৰ্বেও বহুত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰিছে। কিছু আগুৱাই আহিম, যিহেতু সতীৰ্থই দেখুৱাইছে যে এয়া হৈছে দুৰ্গা মন্দিৰত যাক দেৱী দুৰ্গাক পূজা কৰা হয়। দেৱী দুৰ্গাৰ 9টা ৰূপ এই মুহূৰ্তত তাত ফলক লগোৱা আছে। তাৰ বিপৰীতে যদি চোৱা যায়, এই ধৰণৰ নৱৰাত্ৰি পূজাত 9 দিন পালন কৰা হয়, তাৰ বিপৰীতে 9জন যুৱকে এগৰাকী মহিলাক এনেধৰণৰ ঘটনা সংঘটিত কৰিছে। এই ঘটনাই কিন্তু সমগ্ৰ অসমক লজ্জাজনক কৰিছে। আৰু যদিও পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে যিগৰাকীৰ আমি ইতিমধ্যে মন্তব্য ল'লোঁ, তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে এই স্থানত এয়া প্ৰথম ঘটনা নহয়, পূৰ্বেও কেইবাবাৰো এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা কিন্তু প্ৰতীয়মান কৰিছে যে সমাজ ব্যৱস্থাই হওক, যিধৰণে মানুহে ধৰ্মীয় ৰীতি নীতিৰ কথা থাকে, অনুভূতিৰ কথা থাকে, সেই অনুভূতিক কোনোবাখিনিত জলাঞ্জলি দিছে। এই ঘটনাই তেখেতসকলে প্ৰতীয়মান কৰিছে। পুনৰ উল্লেখ কৰিব বিচাৰিছে 6জনক গ্ৰেপ্তাৰ কৰা হৈছে, 3জন পলাতক হৈ আছে। আৰু এই যি 6জনক গ্ৰেপ্তাৰ কৰিছে, সেই 6জনৰ স্বভাৱ চৰিত্ৰ পূৰ্বৰে পৰা ভাল নাছিলে, নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্ত আছিলে, 24 ঘণ্টা ইয়াতে আড্ডা মাৰিছিলে, তেখেতসকলে এই স্থানত ড্ৰাগছ সেৱন কৰিছিলে, ভাং সেৱন কৰিছিলে, এনেধৰণৰ কথাসমূহ উত্থাপন কৰিছে। আৰু সমান্তৰালভাৱে আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীয়ে নহয়, সমগ্ৰ অসমে নহয়, ভাৰতবৰ্ষক কঁপাই যোৱা ঘটনা, য'ত নৱৰাত্ৰি পূজাত 9টা দেৱীক পূজা কৰা হয়, তেনেস্থলত 9জন পাখণ্ড যুৱকে এগৰাকী মহিলাক শ্লীলতা হানি কৰাৰ সমান্তৰালভাৱে উপৰ্যুপৰি ধৰ্ষণ কৰিছে। ধৰ্ষণ কৰি সেই ভিডিঅ' সামাজিক মাধ্যম যোগে ভাইৰেল কৰিছে। আৰু ভাইৰেল কৰাৰ পিছত যেতিয়া স্থানীয় লোকে
গোচৰ দিলে গোচৰ দিয়াৰ পিছত আৰক্ষী তৎপৰ হ'ল তাৰ পৰিৱৰ্তে কিন্তু এই মুহূৰ্তলৈকে মহিলাগৰাকী সন্ধানহীন হৈ আছে মহিলাগৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে হয়তো মহিলাগৰাকী ক'ত আছে তেওঁ সুস্থিৰ অৱস্থাত আছেনে সঠিকভাৱে আছেনে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু স্থানীয় লোকসকল ওলাই আহিছে সংবাদ মাধ্যম অহাৰ পিছতে তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম বাইদেউ কি খবৰ পাইছিলে আপোনালোকে আমি এনেই খবৰ পাইছিলোঁ মানে এই ভিডিঅ' ওলছিল না তাতে আমি খবৰ পালোঁ ইয়াতে বোলে এজন মাইকী আৰু 9টা মেন আমি 7টা মেন বুলি ভাবিছিলোঁ পিছত বোলে 9টা ভিডিঅ' ভাইৰেল হওঁতে আমি গম পালোঁ মন্দিৰটো মইয়ে মোচা কচা কৰোঁ কিন্তু আমিতো ৰাতি আৰু পহৰা দিব নোৱাৰোঁ না গধূলি মই ছাতি দি গৈছোঁ তাৰে পিছতে এই ঘটনাটো ঘটছে কেতিয়া হৈছে ঘটনাটো হ'বৰ আজি 6-7 দিনমান হ'ল আগতো ইয়াতে হৈছে নেকি 8 দিন হ'ল না ইয়াৰ আগতো হৈছে নেকি ইয়াৰ আগতেও হৈছিল যদিও সেনেকৈ গম পোৱা নাই তাৰমানে নিচা খাব আহে এইগিলাখান চব কাৰণ আমাৰ মন্দিৰটোৰ কোনো হেৰি নাই সংস্থাপন নাই বুলিয়ে ক'ব পাৰি কাৰণ আন্ধাৰ হৈ থাকে আমি ৰাইজৰ মানে অহা যোৱা কৰাটো অলপ প্ৰব্লেম হয় তো এইটো কাৰণে আমি বহুত প্ৰব্লেম পোৱাৰ কাৰণে সৰু সৰু বাচ্ছা কিছুমান আহে বহি থাকে আমি ভাবোঁ ভিডিঅ' কৰে তেওঁলোকে এনে থাকে চাগে আমিও আহোঁ মন্দিৰত তো তেওঁলোকে জানে লাল খাই থাকে ইয়াতে আহি এইখিনি হয় বহি পেলাই আৰু এনে লালে খাই থাকে দেখা পাওঁ আৰু খেলি থাকে তাচ খেলি থাকে কেতিয়াবা বহি থাকে পিছমুৱাকে ভয়তে ইয়াত নাহে আমি এনে কিবা সকামলৈ আহোঁ এনে নাহোঁ আৰু দিনতো আমি দিনত আহোঁ কেতিয়াবা ছাগলী তাগলী চাবৰ কাৰণে আহোঁ এনে নাহোঁ আৰু যিগৰাকীয়ে এয়া মন্দিৰ মুচে সেইগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যিগৰাকী আয়তী আছে মূল আয়তীগৰাকীয়ে যিয়ে মন্দিৰ চোৱা চিতাৰ দায়িত্বত আছে তেওঁৱে অভিযোগ উত্থাপন কৰিছে যে ইয়াতে পূৰ্বে এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে সমান্তৰালভাৱে এই স্থানত নিচাজাতীয় সামগ্ৰী সেৱন কৰে লাল সেৱন কৰে অৰ্থাৎ সুৰা সেৱন কৰে ড্ৰাগছ সেৱন কৰে বিভিন্ন সময়ত চিৰিঞ্জ তেখেতসকলে পোৱা বুলি উল্লেখ কৰিছে এনেধৰণৰ এক প্ৰকাৰ য'ত সামাজিক অনুষ্ঠান এটা অসামাজিক কাৰ্যকলাপৰ ঘাটি হিচাপে বিবেচিত হৈছে পুনৰ সতীৰ্থ দেখুৱাব যে এইটো হৈছে পশ্চিম বৰাগাঁৱত স্থিত যি ধৰণৰ দুৰ্গা মন্দিৰ আৰু দুৰ্গা মন্দিৰৰ প্ৰাংগণত এনেধৰণৰ ঘটনাই কিন্তু সমগ্ৰ সভ্য সমাজক লজ্জান্ত কৰাৰ বিপৰীতে ধৰ্মীয় যি ধৰণৰ আঘাত সেই ধৰ্মীয় আঘাতো কিন্তু সনা পৰিলক্ষিত হৈছে ধৰ্মীয় আঘাত অনুভূতিৰ এক প্ৰকাৰ হানিছে বিশেষকৈ যদি চোৱা যায় এই স্থানলৈকে আহাত কিছু অসুবিধা হয় যাৰ ফলত তলত বাইক ৰাখি তেখেতসকলে আহি এই স্থানত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ কৰে আৰু এই মুহূৰ্তলৈকে আমি যিহেতু উল্লেখ কৰিছিলোঁ যুৱতীয়ে হওক বা মহিলাগৰাকী যিহেতু সেন্দুৰৰ ফটো দেখিবলৈ পোৱা গৈছিলে সেয়েহে অনুমান কৰি লোৱা হৈছে সেইগৰাকী মহিলাৰ এতিয়ালৈকে সঠিক পৰিচয় লাভ কৰা নাই মহিলাগৰাকী জীৱিত অৱস্থাত আছেনে নে কোন স্থানত আছে নে নিৰাপদ স্থানত আছেনে সেয়া এই মুহূৰ্তত আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আৰু সমান্তৰালভাৱে ইয়াৰে কমিটিৰ বিষয়ববীয়াই মন্তব্য দিলে যে পূৰ্বেও এই স্থানত এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু মূল আয়তী যিগৰাকীয়ে প্ৰত্যেক দিনে মন্দিৰ মুচে তেওঁ উল্লেখ কৰিছিলে যে পূজা অৰ্চনা কৰাৰ পিছতে ইয়াতে চাকি বন্তি প্ৰজ্বলন কৰাৰ পিছতে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ হয় বা দুষ্কাৰ্য ইয়াতে সংঘটিত হৈছিলে যাৰ ফলত ইয়াতে বহু যুৱক যুৱতী আহি এনেধৰণৰ অশালীন কাৰ্যকলাপ কৰিছিলে অৰ্থাৎ এতিয়া এক প্ৰকাৰ উল্লেখ কৰিব পাৰি যে নৱৰাত্ৰিত 9টা দিন দেৱী দুৰ্গাৰ 9টা ৰূপত পূজা কৰা হয় তাৰ বিপৰীতে 9 পাখণ্ডই এগৰাকী দেৱী দুৰ্গাক এনেধৰণে অত্যাচাৰ কৰিলে সেই ঘটনাই কিন্তু সমাজৰ স্খলনৰ কথা পুনৰ উত্থাপন কৰিলে আৰু সমান্তৰালভাৱে মহানগৰবাসীকে নহয় অসমবাসীকে নহয় সমগ্ৰ ভাৰতবাসীক এক প্ৰকাৰ লজ্জান্ত কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ